গোলাঘাটৰ মেৰাপানীত দৈয়াং আদি অঞ্চলৰ কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কুইণ্টলে কুইণ্টলে বিলাহী উৎপাদন কৰিও কৃষকে পোৱা নাই উচিত মূল্য, যাৰ বাবে নিৰুপায় কৃষকে পেলাই দিবলগীয়া হৈছে উৎপাদিত ফচল। শীতলীকৰণ ভঁৰালৰ ব্যৱস্থা নথকাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে কৃষকসকল। বিগত সময়ছোৱাত গোলাঘাট জিলাত কেইবাটাও শীতলীকৰণ ভঁৰাল নিৰ্মাণ কৰা হৈছিল যদিও সম্প্ৰতি আটাইকেইটা শীতলীকৰণ ভঁৰালেই বিকল হৈ পৰিছে। এই সন্দৰ্ভত আমাক অধিক তথ্য জনাব জ্যেষ্ঠ সাংবাদিক মুস্তাক হুছেইনে। হয়চক গোলাঘাট জিলাৰ হাজাৰ হাজাৰ কৃষক এতিয়া মহা বিপদত পৰিছে, কাৰণ তেওঁলোকে বিশেষভাৱে বিলাহী খেতি কৰি এতিয়া সেই বিলাহী উচিত মূল্য নোপোৱাৰ ফলত তেওঁলোকে সেই বিলাহী গৰু ছাগলীক খাবলৈ এৰি দিছে, নহ'লে পেলাই দিছে। এটকা কেজিও পোৱা নাইকিয়া এতিয়া তেওঁলোকে মূৰৰ ঘাম মাটিত পেলাই কষ্টৰে উৎপাদন কৰা বিলাহী, আৰু কেৱল বিলাহীয়ে নহয় অন্যান্য যি উৎপাদিত শস্য আছে সেয়াও তেওঁলোকে উচিত মূল্য পোৱা নাইকিয়া। মই এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব যে আজি কিয় এই পৰিৱেশটো উদ্ভৱ হৈছে। যদি কৃষকসকলৰ হাতত বা কৃষকসকলে যদি এটা শীতল ভঁৰাল বা এটা কোল্ড ষ্ট'ৰেজ যদি তেওঁলোকে ইয়াতে পালেহেঁতেন, তাত যদি তেওঁলোকে এই শীতল ভঁৰালত বা কোল্ড ষ্ট'ৰেজত তেওঁলোকৰ কষ্টৰে উৎপাদন কৰা ফচল যদি এটা ৰাখিব পাৰিলেহেঁতেন, তেতিয়া হয়তো তেওঁলোকে পৰৱৰ্তী সময়ত এটা দাম পালেহেঁতেন। মই এই প্ৰসংগটো এইকাৰণেই আনিছোঁ, কাৰণ বিগত 15 বছৰ পূৰ্বে গোলাঘাট জিলাত এটা শীতল ভঁৰাল আছিল। মই পুনৰ কৈছোঁ এটা শীতল ভঁৰাল আছিল, আৰু এই শীতল ভঁৰালটো এতিয়া সম্পূৰ্ণৰূপে চাওক জহি হৈ যোৱা এক পৰিৱেশ হৈছে। মই সেই গোলাঘাটৰ ফৰকাটিংস্থিত শীতল ভঁৰালটোতে পৰিৱেশটো এই মুহূৰ্তত সহযোগী কৈলাশে দেখুৱাইছে যে 2010 চনতে জিলা উন্নয়ন পুঁজি আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণৰ স্বৰ্ণ জয়ন্তী স্বৰোজগাৰ যোজনা আঁচনিৰ অধীনত নিৰ্মাণ কৰিছিলে শীতল ভঁৰালটো। আৰু সেই সময়ৰ মন্ত্ৰী আৰু বৰ্তমানৰ মন্ত্ৰী অজন্তা নায়কৰ দিনতেই এই শীতল ভঁৰালটো ইয়াতে জিলা আয়ুক্ত সেই সময়ৰ হৰেন্দ্ৰনাথ বৰাৰ উপস্থিতিত এই শীতল ভঁৰালৰ শুভ উদ্বোধন কৰিছিলে। গতিকে মাত্ৰ এটা বছৰো সম্পূৰ্ণকৈ এই শীতল ভঁৰালটো নচলিলে, কাৰণ সেই সময়ত কৃষকে ৰখা আলু ইয়াতে গেলি গৈছিলে, আৰু যাৰ ফলত সেই শীতল ভঁৰালটো সেই দিনটোৰ পৰাই যি বন্ধ হৈ থাকিলে। মই পৰিৱেশটো এই মুহূৰ্তত মই দেখুৱাম যে এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব যে এই গোলাঘাট জিলাৰে দুটা টাৰ্ম প্ৰায় 10 বছৰ কাল কৃষিমন্ত্ৰী আছিলে অতুল বৰা, আৰু অতুল বৰাই হয়তো যদি চেষ্টা কৰিলেহেঁতেন কিন্তু এই শীতল ভঁৰালটোৰ ইয়াত ৰিন'ভেশ্যন কৰি পুনৰ কৃষকৰ বাবে মুকলি কৰিব পাৰিলেহেঁতেন, কিন্তু সেয়া নহ'লে। কিন্তু বৰ্তমান শীতল ভঁৰালটোৰ অৱস্থাটো চাওক। এতিয়া ঘৰটো এতিয়া প্ৰায় ঠিকেই আছে যদিও এটা অংশ ঠিকেই আছে যদিও অধিকাংশই বেয়া হৈ গৈছে। যদি এই শীতল ভঁৰালটো থাকিলেহেঁতেন, চাওক ইয়াত হাজাৰ হাজাৰ মেট্ৰিক টন ইয়াতে হয়তো কৃষকৰ কষ্টৰে কৰা ইয়াত ফচল ইয়াতে ৰাখিব পৰা গ'লহেঁতেন। এই চাওক যে এই শীতল ভঁৰালটো নিৰ্মাণ কৰা হৈছিলে ৰাইজৰ পুঁজিৰে, ৰাইজৰ টকাৰে, আৰু এই শীতল ভঁৰালটো এনেদৰে পেলাই ৰাখিছে। এতিয়া ইয়াৰ বৰ্তমানৰ চৰকাৰখনো এই ক্ষেত্ৰত এতিয়া মনোযোগ দিব লাগিব। গতিকে মূল কথাটো হ'ল যে গোলাঘাটৰ এতিয়া যিসকল কৃষক, এতিয়া আপুনি যদি দৃশ্য দেখিছে, আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে শীতল কৃষকসকলৰ যিহেতু ইয়াতে পেলাই দিয়া হৈছে, তেওঁলোকৰ বিলাহী পেলাই দিয়া হৈছে। এতিয়া আৰু এটা দৃশ্য এই মুহূৰ্তত আমাৰ কেমেৰাত আহিছে, ইয়াতে এই শীতল ভঁৰালটো এতিয়া মদৰ আড্ডা চলিছে। কিয় ক'লোঁ এই মদৰ আড্ডা চলিছে? এই বটলসমূহ চাওক। এতিয়া চৰকাৰে নিৰ্মাণ কৰি দিয়া এটা শীতল ভঁৰাল এতিয়া কৃষকৰ কাৰণে বাদ দিয়ক, এতিয়া মদাহীৰ কাৰণে এইটো আড্ডাস্থল হৈ পৰিছে। তাৰ আমি দৃশ্য দেখুৱাইছোঁ। এয়া চাওক, মদৰ বটল, মদৰ গ্লাছ, আৰু ইয়াত বিভিন্ন ধৰণৰ চানাৰ পেকেট ইয়াত পৰি আছে। ইয়াতে হয়তো নিশা পৰত হওক বা দিনৰ ভাগত হওক ইয়াতে মদৰ আড্ডা চলে। তাৰ দৃশ্যটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ প্ৰতিনিধি আমাৰ দৰ্শকসকলক। আমি চৰকাৰখনক এটা কথা ইয়াতে দেখুৱাবলৈ যত্ন কৰিছোঁ যে কৃষকসকলে যথেষ্টভাৱে কষ্ট এতিয়া সন্মুখীন হৈছে। তেওঁলোকৰ নিজৰ সঞ্চিত ধন বা ঋণ লৈ তেওঁলোকে এই ধৰণে খেতি কৰিছিলে, আৰু সেই খেতি কৰাৰ পিছত আপোনালোকে দেখিছে সেই বিশেষভাৱে যি বিলাহী আছে সেই বিলাহী তেওঁলোকে খাবলৈ এৰি দিছে এতিয়া গৰু ছাগলীক, কাৰণ এটকা দামো নাই পোৱা। কিন্তু আপুনি যদি চাবলৈ যায়, বজাৰত যদি আপুনি বিলাহী কিনিবলৈ যায়, সেই বিলাহীৰ দাম এতিয়া হৈছেগৈ 20 টকা, 25 টকাৰ পৰা 30 টকালৈকে। কিন্তু যিসকলে কষ্ট কৰি মূৰৰ ঘাম মাটিত পেলাই তেওঁলোকে যিহেতু এই বিলাহী তেওঁলোকে উৎপাদন কৰিছিলে, সেই বিলাহী উৎপাদন কৰাৰ পিছত মধ্যভোগীয়ে তেওঁলোকৰ
এই কষ্টৰ দাম নিদিয়াৰ ফলত এতিয়া এই কৃষকসকলে তেওঁলোকৰ বিলাহী পেলাই দিব লগা হৈছে। যদি আজি শীতল ভাৰটো থাকিলেহেঁতেন, আজি শীতল ভাৰত যদি তেওঁলোকে বিলাহীখিনি ৰাখিব পাৰিলেহেঁতেন, কিন্তু আজি এই অৱস্থা বা এই পৰিৱেশৰ সৃষ্টি নহ'লেহেঁতেন। আমি দেখা পাইছোঁ যে যোৱাকালি এক দৈয়াঙৰ একাংশ কৃষক আহি তেওঁলোকে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁলোকৰ দাবী তুলিছে যে তেওঁলোকক এটা শীতল ভঁৰাল লাগে, তেওঁলোকক এই মধ্যভোগীৰ পৰা আঁতৰাই এখন কৃষক বজাৰ লাগে, গতিকে ডাইৰেক্টলি যাতে তেওঁলোকে তেওঁলোকৰ সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত এতিয়া কোনে চিন্তা কৰিব তেওঁলোকক? কাক ক'ব? কোনে শুনিব এই দুৰ্দশাৰ কথা এই কৃষকসকলৰ? আপুনি যদি চায় যে এয়া আছিলে 2 মহলীয়া এটা শীতল ভঁৰাল, আৰু এই ফৰকাটিং ষ্টেট থকা এই শীতল ভঁৰালটোৰ অৱস্থাটো চাওক, প্ৰায় অংশ জহি খহি গৈছে। আৰু এই শীতল ভঁৰালটোৰ প্ৰতি কাৰো কাণসাৰ নাই। বিগত 10টা বছৰে কৃষিমন্ত্ৰী হিচাপে থাকিলে জিলাখনেৰে অতুল বৰা ডাঙৰীয়াও এই ক্ষেত্ৰত কোনো ধৰণৰ মনোযোগ নিদিলে। কৃষকসকলৰ প্ৰতি কিমান দায়বদ্ধতাৰে তেওঁ কাম কৰিলে তাৰ প্ৰমাণ হ'ল এয়াই। আৰু দ্বিতীয় কথাটো হ'ল যে স্থানীয় বিধায়কগৰাকীয়ে চেষ্টাৰ ফলত